মাননীয় মুখ্যমন্ত্ৰী মহোদয়, থ্যাংক ইউ। পোনপ্ৰথমে ছয়গাঁৱৰ পৰা উকিয়ামলৈ ৰাস্তাটো এপ্ৰুভেল দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এই সুযোগতে মই ছয়গাঁৱৰ পৰা গৰৈমাৰীলৈ এখন ডাইৰেক্ট ব্ৰিজৰ কাৰণে আপোনাৰ লগত ইতিমধ্যে বহুবাৰ লগ ধৰিছোঁ। ছয়গাঁৱৰ পৰা গৰৈমাৰীলৈ হয় 22 কিলোমিটাৰ আৰু গুমিৰ পৰা যদি হয় 13.5 কিলোমিটাৰ। এই ব্ৰিজখন যদি হয় আমাৰ ৰাইজৰ সকলো ৰাইজৰ ছয়গাঁও গৰৈমাৰী সকলোৰে যথেষ্ট সুবিধা হ'ব। মই মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ। লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অধ্যক্ষ মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, চমৰীয়াৰ লগতে আৰু ছয়গাঁও নতুন ছয়গাঁও বকু সমষ্টিৰ লগত জড়িত জলজলি ব্ৰিজখন অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ বিধায়িকা অতি মৰমৰ নন্দিতা দাস ডাঙৰীয়ানীয়ে ইতিমধ্যে বহুবাৰ এই বিধানসভাত মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো দৃষ্টিগোচৰ কৰিছে আৰু এই জলজলি ব্ৰিজখন মুখ্যমন্ত্ৰী মহোদয়ে অনুমোদন জনাব আৰু চেংচন কৰিব বুলি মই অনুৰোধ জনালোঁ। কাৰণ এইখন ব্ৰিজে দুটা সমষ্টিৰ লগতে বৰপেটাৰ এক বৃহৎ অংশ গোৱালপাৰা কানেক্টেড সকলো সুবিধা হ'ব। তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, সমষ্টিৰ কথা ওলাইছে যেহেতু মই ৰিকুৱেষ্ট কৰিছোঁ না মই উত্তৰটো নিদিওঁ কাৰণেহে উত্তৰ মই স্যাৰ জলজলি নদীখনৰ না আপুনি কোৱা বুলি কৈছে লাষ্ট স্যাৰ 7 ইয়াৰ্ছ কৈছোঁ। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয় ডাঙৰীয়া যে এই দলঙৰ ৰিপ্লাই দি আছে এবাৰ যিটো 501 মানে অলৰেডি অনাৰেবল মেম্বাৰে ক'লে মাননীয় ৰিপ্লাইটো দিবলৈ দিয়ক। থ্যাংক ইউ। মাননীয় অধ্যক্ষ মহোদয়, ছয়গাঁৱৰ পৰা গৰৈমাৰীত বহুত কৃষি উৎপাদন হয়। গতিকে গৰৈমাৰীৰ পৰা ছয়গাঁৱলৈকে তাক ডিষ্টেঞ্চটো কম কৰাই ডাঙৰ ব্ৰিজ বনাই পেলাই এটা ডাঙৰ প্ৰজেক্ট লোৱাৰ কথা আমাৰ বিভাগত চলি আছে। বিষয়টো লৈ পেলাই অলপ টকা পইচা বেছি প্ৰয়োজন হ'ব, তাৰ বিষয়ে মই পৰৱৰ্তী সময়ত চিন্তা কৰি জনাম। দ্বিতীয়তে, ছয়গাঁৱৰ পৰা গৰৈমাৰীৰ পৰা আমি অসম মালাত আৰু এটা ৰাস্তা ভৱিষ্যতৰ দিনত আমি চেষ্টা কৰি আছোঁ যাতে নতুন সমষ্টিটোৰ মাজত দুটা কানেক্টিভিটি হৈ যায়। ছয়গাঁৱৰ পৰা ক'লৈকে হ'ব ৰাস্তা? কালাতলি আৰু 6 কিলোমিটাৰ প্লাছ কৰি দিলে মুখ্যমন্ত্ৰী মহোদয় চনতলি কানেক্ট হৈ যাব। ছয়গাঁৱৰ পৰা গৰৈমাৰীৰ পৰা চোনতলিক কানেক্ট কৰাৰ কাৰণে ৰাস্তা এটাও আমাৰ বিবেচনাধীন হৈ আছে। জলজলি ব্ৰিজৰ ওপৰত স্থানীয় ৰাইজো আহিছিলে, বিধায়িকা মহোদয়ে মোক কৈছে আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়ায়ো যোৱা কিছুদিনৰ পৰা এই বিষয়টো লৈ মোৰ লগত যোগাযোগ কৰি আছে। ব্ৰিজখন মই দেখা নাই, সেইকাৰণে কমিট কৰিবৰ কাৰণে মোৰ কাৰণে দিগদাৰী। কিন্তু এদিন মই পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ কৰিম যাতে ব্ৰিজখনৰ জেগাটোত গৈ আপোনালোকৰ লগত গৈ পেলাই ডিষ্টেঞ্চ আদি চাই কিমান কি খৰচ হ'ব মোক জনালে মই চাম, জানিম। কাৰণ প্ৰশ্নটো যদি আগত আহিলেহেঁতেন মই ডিটেইল লৈ ৰাখিলোহেঁতেন। সেইকাৰণে আজিৰ দিনত মই ইমানেই এচুৰেঞ্চ দিছোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়া এদিন যাব, আপোনালোকৰ মাটি টাইপ নকৰিব যে মন্ত্ৰী গ'লে আমি লগত নাথাকোঁ। সিদিনাখন দুয়োগৰাকীয়ে থাকিব, থাকি পেলাই আপোনালোকে সহযোগ কৰিব। অমৃত কলহ টাইপ নকৰিব যে চৰকাৰী প্ৰগ্ৰেম।